নাজিৰাৰ লিগিৰি পুখুৰীত কভিড-19 উদ্যোগত অনুষ্ঠিত হৈছে সৌদ অসম ভাওনা সমাৰোহ। 8 দিনীয়াকৈ লিগিৰি পুখুৰীৰ শ্ৰী শ্ৰী শংকৰ মাধৱ সমন্বয় ক্ষেত্ৰত কভিড-19 উদ্যোগত অনুষ্ঠিত হৈছে সৌদ অসম ভাওনা সমাৰোহ। এই সৌদ অসম ভাওনা সমাৰোহত দৈনিক 2খনকৈ ভাওনাই কৰিছে অংশগ্ৰহণ। দৈনিক হাজাৰ হাজাৰ দৰ্শকেৰে ভৰি পৰিছে নাজিৰাৰ লিগিৰি পুখুৰীৰ শংকৰ মাধৱ সমন্বয় ক্ষেত্ৰ। আজি সামৰণি পৰিব এই সৌদ অসম ভাওনা সমাৰোহৰ। কপিদ্ধ সাংস্কৃতিক গোষ্ঠী নাজিৰাৰ উদ্যোগত যোৱা 2 জানুৱাৰীৰ পৰা এই সৌদ অসম ভিত্তিত ভাওনা সমাৰোহ প্ৰতিযোগিতামূলক ভাওনা সমাৰোহ অনুষ্ঠিত হৈ আছে। ইতিমধ্যে 5টা দিন অতিক্ৰম কৰিছে। 5টা দিনত 10 ভাগকৈ ভাওনা আমাৰ ইয়াত মঞ্চস্থ হৈছে আৰু প্ৰতিষ্ঠিত 14টি ভাওনা দলে আমাৰ এই প্ৰতিযোগিতামূলক সমাৰোহত অংশগ্ৰহণ কৰিছে। আজি 6ঠ দিন। আজিও 2টা দলে আহি ইতিমধ্যে আমাৰ সভাগৃহ পাইছেহি আৰু প্ৰথমটি দলে ইতিমধ্যে ভাওনা মঞ্চস্থৰ বাবে আগবাঢ়িছে আৰু অহা কালিলৈ আমাৰ এই প্ৰতিযোগিতাৰ অন্ত পৰিব। কপিধ্বজ নাজিৰাৰ উদ্যোগত এয়া 3য়বাৰৰ বাবে নাজিৰাত সৌদ অসম ভিত্তিত ভাওনা সমাৰোহ অনুষ্ঠিত হৈছে আৰু লিগিৰি পুখুৰী এই হোলাংকাটনি অঞ্চলত এই প্ৰথমবাৰৰ বাবে সৌদ অসম ভাওনা সমাৰোহৰ নিচিনা এটা বৃহৎ আৰু মহৎ অনুষ্ঠান অনুষ্ঠিত হৈছে। সুন্দৰ এটা আধ্যাত্মিক পৰিৱেশত যোৱা 5টা দিন আমাৰ এই গাঁওবাসীয়ে অতিবাহিত কৰিছে। এয়া খুব ভাল লগা খবৰ আৰু আমি কপিধ্বজ সাংস্কৃতিক গোষ্ঠী এই আবাহতে আমি সফল হৈছোঁ বুলি ভাবিছোঁ। প্ৰায় 5খনকৈ গাঁৱৰ মানুহক আমি এটা আধ্যাত্মিক পৰিৱেশৰ মাজত যোৱা 5টা দিন তেখেতসকলে এই আধ্যাত্মিক পৰিৱেশটোত ডুবি আছে আৰু ইতিমধ্যে 10 ভাগ ভাওনা তেখেতসকলে উপভোগ কৰিছে। আজিও 2 ভাগ ভাওনা অনুষ্ঠিত হ'ব আৰু কালিলৈ 2 ভাগ ভাওনা অনুষ্ঠিত, মুঠতে 14 ভাগ ভাওনাৰ আমাৰ ইয়াত মঞ্চস্থ হ'ব আৰু শেষৰ দিনা বঁটা বিতৰণি অনুষ্ঠানৰ লগতে নাজিৰা অঞ্চলৰ 60ৰ ঊৰ্ধৰ যিসকল পুৰণা ভাৱৰীয়া, এই পুৰণা ভাৱৰীয়া 60ৰ ঊৰ্ধৰ প্ৰায় 20জনকৈ ভাৱৰীয়াই অংশগ্ৰহণ কৰি শেষৰ দিনা দুৰ্ণ পৰ্ব আৰু অভিমন্যু বধ নামৰ নাটকেৰে আমাৰ এই ভাওনা সমাৰোহৰ যৱনিকা পৰিব। আমি সেই ভাওনা ভাগতো আমি আশা ৰাখিছোঁ যথেষ্ট ৰাইজৰ সমাগম হ'ব, যিহেতু 60ৰ ঊৰ্ধৰ প্ৰবীণ ভাৱৰীয়াসকলে নাজিৰা অঞ্চলৰ বিভিন্ন প্ৰান্তৰ প্ৰবীণ ভাৱৰীয়াসকলে এই ভাওনা সমাৰোহ সেই ভাওনা ভাগত অংশগ্ৰহণ কৰিছে আৰু আমি এইখিনিতে ভাবিছোঁ আমাৰ কপিধ্বজ সাংস্কৃতিক গোষ্ঠীৰ 3য় বৰ্ষটো এতিয়ালৈকে আমি সফল হৈছোঁ বুলি আমি অনুভৱ কৰিছোঁ আৰু 3টা দিন আছে। আজিক ধৰি 3টা দিন আছে আৰু 3টা দিনৰ এই অহা 3টা দিনো আমাৰ ভগৱন্তৰ কৃপাত অতি সুকলমে হৈ যাব বুলি আমি আশা ৰাখিছোঁ। যোৱা 5টা দিনত আমি যথেষ্ট সংখ্যক দৰ্শকৰ সমাদৰ লাভ কৰিছোঁ আৰু তাৰ ভিতৰত কালিয়ে আটাইতকৈ আমাৰ ৰেকৰ্ড সংখ্যক দৰ্শকৰ আমি পাইছোঁ আৰু আজিও যথেষ্ট সংখ্যক দৰ্শকে ইতিমধ্যে ভিৰ কৰিছে আৰু 2য় ভাগ ভাওনালৈও আজি যথেষ্ট দৰ্শক হোৱাৰ সম্ভাৱনা আমি দেখিছোঁ। যোৱা 2 জানুৱাৰী 2024ৰ পৰা 9 জানুৱাৰী 2024লৈকে ভাওনাসমূহ অনুষ্ঠিত হৈছে কপিধ্বজৰ উদ্যোগত আৰু নাজিৰা মহকুমাবাসী ৰাইজৰ সহযোগত। ইতিমধ্যে আমি আহি 6ষ্ঠ দিনৰ ভাওনা সমাৰোহৰ 6ষ্ঠ দিনত আমি উপনীত হৈছোঁ আৰু এই 5ম দিনত 10খন ভাওনাই
প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু 2খন মাত্ৰ ভাওনা 3খন মাত্ৰ ভাওনা আমাৰ হাতত আছে। গতিকে এতিয়ালৈকে আমি এই 6ষ্ঠ দিনত এই নাজিৰাবাসী ৰাইজৰ যিটো বিপুল সঁহাৰি আৰু যিটো শান্তিপূৰ্ণ পৰিৱেশেৰে তেওঁলোকে ভাওনা উপভোগ কৰাৰ লগতে এই অনুষ্ঠানভাগী সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত যি আমাক উৎসাহিত কৰিছে, তাৰ বাবে আমি পোনপ্ৰথমতে নাজিৰাবাসী ৰাইজ আৰু এই ভাওনাথলীৰ সমবেত সমূহ ভক্তপ্ৰাণ ৰাইজক আমি আমাৰ তৰফৰ পৰা আমি কৃতজ্ঞতাৰে আমি ধন্যবাদ জনাইছোঁ। আৰু আমি ভাবিছোঁ যে এই অনুষ্ঠানভাগীৰ জৰিয়তে নিশ্চয় আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰ গুৰুজনাই যি আদৰ্শ প্ৰতিষ্ঠা কৰি গৈছিলে, সেই আদৰ্শক আমি পৰিৱৰ্তিত ৰূপত নিশ্চয় আমি আগবঢ়াই নিবলৈ নিশ্চয় আমাৰ সমাজখনে নিশ্চয় আগবাঢ়ি আহিব। এই কথাটো আজি এই ভাওনাথলীতে প্ৰতিপন্ন হৈছে। আৰু আমাৰ 3টা দিনৰ কাৰ্যসূচী আৰু 2টা দিনৰ কাৰ্যসূচী আছে। অহা কালিলৈ আমাৰ প্ৰতিযোগিতাৰ শেষ দিন আৰু 9 তাৰিখে আমাৰ বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হ'ব। আৰু লগতে আমাৰ 60 ঊৰ্ধৰ যিসকল বৈবিধ্য প্ৰাক্তন ভাৱৰীয়া, যিসকল শিল্পীয়ে অনাগত দিনত তেখেতলোকৰ অভিনয় শৈলীৰ যোগেদি দৰ্শক শ্ৰোতাৰ মন আকৰ্ষণ কৰিবলৈ তেখেতে সক্ষম হৈছিল, সেইসকল ব্যক্তিৰ দ্বাৰা দূৰ্ণ পৰ্ব অভিমন্যু ভাওনাৰ আমাৰ এই সমাৰোহভাগী অন্ত পৰিব। আমি আশা প্ৰকাশ কৰিছোঁ যে এই 6টা দিনত যিসকল ভক্তপ্ৰাণ ৰাইজে আমাক সহায় সহযোগিতাৰে শান্তিপূৰ্ণ পৰিৱেশেৰে তেওঁলোকে এই সমাৰোহথলী উজ্জীৱিত কৰি তুলিলে, ঠিক তেনেদৰে অহা 2টা দিনতো তেখেতলোকৰ সহায় সহযোগিতাৰ ভিত্তিত আমাৰ গোটেই সমাৰোহখনি অধিক উজ্জীৱিত কৰি তোলাত সহায়ক কৰিব।